হেল্ল' বন্ধু বান্ধৱীসকল ইংটেবলে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টোত মই দুটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম আপোনালোকক জ্ঞাত কৰাম আৰু স্কলাৰশ্বিপ দুটা হ'ল পিজি ৰিচাৰ্চ স্কলাৰশ্বিপ আৰু গাৰ্লছ ষ্টুডেণ্টছ বিলংগিং টু মাইনৰিটি কমিউনিটি এই দুটা স্কলাৰশ্বিপ খুবেই গুৰুত্বপূৰ্ণ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পিজি কৰি আছে ৰিচাৰ্চ পেপাৰ লৈ তেওঁলোকৰ কাৰণে এটা স্কলাৰশ্বিপ দিয়া হৈছে আৰু অসম চৰকাৰৰ পৰা আৰু লগতে গাৰ্লছ মাইনৰিটি ষ্টুডেণ্টছ যিখিনি আছে সেইখিনিৰ কাৰণে এটা স্কলাৰশ্বিপ প্ৰথমতে আমি পিজি ৰিচাৰ্চ স্কলাৰশ্বিপৰ বিষয়ে অলপ জানি লওঁ কি ক্ৰাইটেৰিয়া হ'ব ষ্টুডেণ্টছ must have uniformly good academic records to থাকিব লাগিব আৰু 50% 55% মাৰ্কস মিনিমাম থাকিব লাগিব এই স্কলাৰশ্বিপটোত আবেদন আৰু এইটো হ'ল ইউজি অথবা পিজি অৰ্থাৎ আন্ডাৰ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেটৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব আৰু কোন ক্যাটাগৰীৰ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব ইয়াত ধুনীয়াকৈ মেনশন কৰি দিয়া আছে LLM or MPhil PhD postdoctorate research scholar in any recognized university for session 2021-22 are eligible for the scheme এই স্কিমটোৰ কাৰণে এইসমূহ ছাত্ৰ ছাত্ৰী এলিজিবল হ'ব আৰু ছাত্ৰ বা ছাত্ৰীজনৰ PRC থাকিব লাগিব অৰ্থাৎ ডমিসাইল সাৰ্টিফিকেট এইটো কম্পালসৰি হয় আৰু ছাত্ৰসকলৰ এটা ভ্যালিড ব্যাংক একাউন্ট নম্বৰ দিব লাগিব এপ্লিকেশন কৰাৰ সময়ত আৰু এইটো বিশেষকৈ SBI ৰ কথা কোৱা হৈছে যদি হে SBI ৰ দিব পাৰে তেতিয়াহলে ভাল আৰু লগতে কোৱা হৈছে এই বেংকৰ ব্ৰাঞ্চ একাউন্ট নম্বৰ আৰু IFSC কোড এইবিলাক গোটেইখিনি সাবমিট কৰিব লাগিব আৰু লগতে এই স্কলাৰশ্বিপটো মানে DBT সিস্টেমৰ জৰিয়তে প্ৰদান কৰা হ'ব আৰু কোৱা হৈছে একেবাৰে মেৰিটৰ ওপৰতহে নিৰ্ভৰ কৰি এই স্কলাৰশ্বিপটো প্ৰদান কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন যেটো পৰ্টেল আছে সেই পৰ্টেলত আহি আবেদন কৰিব পাৰিব মই বৰ্তমান যেটো পৰ্টেলত আছো আৰু ইয়াতে কোৱা হৈছে যে তেওঁলোকৰ PhD ষ্টুডেন্টৰ কাৰণে যেটো স্কলাৰশ্বিপ দিয়া হ'ব এটো 1000 কে দিয়া হ'ব পাৰ মান্থ আৰু MPhilৰ যিবিলাক ষ্টুডেন্ট আছে তেওঁলোকক 7000 কে দিয়া হ'ব পাৰ মান্থ আৰু PG LLM যিসমূহ ছাত্ৰ ছাত্ৰী আছে 500 পাৰ মান্থ দিয়া হ'ব ইয়াত কোৱা হৈছে যে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই তো ছাত্ৰ ছাত্ৰীসকলে এই পৰ্টেলটোত আহি ডাইৰেক্টৰ www.directorate-of-higher-education.assam.gov.in এই পৰ্টেলটোত আহি আবেদন কৰিব পাৰিব 13 তাৰিখত আৰম্ভ হৈছে যোৱা সেপ্টেম্বৰ মাহৰ আৰু অহা মাহৰ অৰ্থাৎ অক্টোবৰ মাহৰ 8 তাৰিখ লৈকে এই আবেদনৰ সময়সীমা লাষ্ট ডেটটো হ'ল 8 তাৰিখ আৰু আবেদন কৰাৰ পিছত যেটো অনলাইন এপ্লিকেশন ওলাব সেই অনলাইন এপ্লিকেশনটো প্ৰিন্ট আউট কৰি লৈ যিখন ইনষ্টিটিউশনত বা কলেজত পঢ়ি আছে ছাত্ৰ বা ছাত্ৰীজন তাৰ ৰেজিষ্ট্ৰাৰক বা প্ৰিন্সিপাল বা হেড অফ দা ইনষ্টিটিউশনক সাবমিট কৰিব লাগিব এতিয়া গাৰ্লছ ষ্টুডেন্টছ বিলংগিং টু মাইনৰিটি কমিউনিটি এই স্কলাৰশ্বিপটোৰ বিষয়ে অলপ জানি লও তো এই গাৰ্লছ ষ্টুডেন্ট অৰ্থাৎ মাইনৰিটি কমিউনিটি যিখিনি ষ্টুডেন্ট আছে গাৰ্লছ ষ্টুডেন্টৰ কথা কৈছে অকল তেওঁলোকে এই মাইনৰিটি কমিউনিটি কোনটো কমিউনিটি আপোনালোকে জানে সবে মুসলিম শিখ খ্ৰীষ্টিয়ানছ বুদ্ধিষ্ট জৈনছ আৰু পাৰ্চিছ এইকেইটা কমিউনিটিৰ যি গাৰ্লছ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই স্কলাৰশ্বিপটোৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে মিনিমাম তেওঁলোকৰ লাষ্ট এক্সামত 50% মাৰ্কস থাকিব লাগিব আৰু তেওঁলোকে পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অৰ্থাৎ PRC তেওঁলোকে ইস্যু মানে লাগিব PRC লাগিব আৰু এই PRC কিন্তু DC অথবা SDOৰ বাহিৰে বেলেগে দিলে কিন্তু একচেপ্ট নহব আৰু লগতে কোৱা হৈছে যে তেওঁলোকৰ যেটো
ইনকাম সাৰ্টিফিকেট এটা তেওঁলোকে দিব লাগিব আৰু এই ইনকাম সাৰ্টিফিকেট ৰেভিনিউ সাৰ্কেল অফিচাৰৰ পৰা আনিব লাগিব বেলেগ কোনো ঠাইৰ পৰা বা গাঁও পঞ্চায়তৰ পৰা বা গাঁওবুঢ়াৰ পৰা ইনকাম সাৰ্টিফিকেট যদি জমা দেয় তেতিয়া হলে কিন্তু একসেপ্ট নহব আৰু ম্যাক্সিমাম যেটো তেওঁলোকৰ মান্থলি ইনকাম 2 লাখ টকাতকৈ বেছি হ'ব নোৱাৰিব ঠিক আছে আৰু লগতে কোৱা হৈছে a self certified community certificate is required from the student undersigned by circle officer where the student is residing আৰু ছাত্ৰ ছাত্ৰী সকলে এখন হোৱাইট শীটত তেওঁলোকে আবেদন আকাৰে লিখি দিব লাগিব যে তেওঁলোক মাইনৰিটি কমিউনিটিৰ ষ্টুডেন্ট হয় ছাত্ৰীজন ঠিক আছে আৰু হেইটো লৈ সাৰ্কেল অফিচাৰৰ পৰা কাউন্টাৰ সাইন ল'ব লাগিব তাৰ পিছত সাবমিট কৰিব লাগিব দা ইয়াত কোৱা হৈছে তাৰ পিছত চাওক The scholarship shall be awarded to regular students studying in Gauta Provincial College, Central and State Universities, medical colleges, engineering colleges, polytechnic in undergraduate, graduate and postgraduate levels. এই গোটেইকেইটা লেভেলছৰ ছাত্ৰ ছাত্ৰী সমূহে আবেদন কৰিব পাৰিব ইয়াত কোৱা হৈছে গভট বা প্ৰভিন্সিয়েলাইজড যিসমূহ কলেজ আছে লগতে সেন্ট্রাল বা স্টেট ইউনিভার্সিটি ছাত্র ছাত্রী মেডিকেল কলেজৰ ছাত্র ছাত্রী ইঞ্জিনিয়ারিং কলেজৰ ছাত্র ছাত্রী পলিটেকনিকৰ ছাত্র ছাত্রী লগতে আন্ডার গ্রাজুয়েট বা পোস্ট গ্রাজুয়েট যিকোনো লেভেলৰ ছাত্ৰ ছাত্ৰী নহয় ছাত্ৰী অকল ভুল হৈ আছে ছাত্ৰী সকলে আবেদন কৰিব পাৰিব দা ষ্টুডেন্টস মাস্ট হ্যাভ এ ভ্যালিড ব্যাংক একাউন্ট আৰু এটা ভ্যালিড ব্যাংক একাউন্ট নম্বৰ দিব লাগিব আৰু লগতে কোৱা হৈছে যে সিলেকশনটো মেৰিটৰ ওপৰত বেছ কৰি দিয়া হ'ব আৰু লগতে কোৱা হৈছে if a students violate institute disciplined over any other terms and conditions of the scholarship may be suspended or cancelled if a student is found to have obtained a scholarship by false statement her scholarship shall be cancelled মানে কোনো যিখিনি তথ্য প্ৰদান কৰিব লাগিব গোটেইখিনি ভ্যালিড হ'ব লাগিব হেতুৱে কৈছে আৰু যদি নহয় তেতিয়া হলে ক্যান্সেল কৰি দিয়া হ'ব লগতে এই স্কলাৰশ্বিপৰ কাৰণে আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ যিসমূহ কোৰ্স কৰি আছে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে 6000 পাৰ এনাম পাব আৰু পোস্ট গ্ৰেজুৱেট লেভেলৰ যিসমূহ কোৰ্স সেইসমূহ কোৰ্স কৰা ছাত্ৰীয়ে পাব 10000 পাৰ এনাম আৰু ইয়াত কিছুমান কন্ডিশন আছে কন্ডিশন কেইটা আগৰ দৰেই যে ইনকাম সাৰ্টিফিকেট লাগিব ইনকাম সাৰ্টিফিকেট সাৰ্কেল অফিচাৰ ইস্যু কৰা হ'ব লাগিব লগতে 50% মাৰ্কস থাকিব লাগিব লাষ্ট এক্সামিনেশনত আৰু লগতে কোৱা হৈছে মাইনৰিটি কমিউনিটি ষ্টুডেন্ট হ'ব লাগিব লগতে 2 লাখতকৈ কম মানে ইনকাম হ'ব লাগিব মান্থলি ইনকাম আৰু সেলফ সাৰ্টিফাইড কমিউনিটি সাৰ্টিফিকেট নিজে লিখি সহি কৰি কাউন্টাৰ সাইন ল'ব লাগিব সাৰ্কেল অফিচাৰৰ পৰা এখিনি মই কলুয়ে বেংক একাউন্ট লাগিব তো এইখিনিয়ে কথা লগতে এই যদি নেক্সট ইয়াৰত আকৌ যদি ভাল পাৰফৰম্যান্স দেখুৱাব পাৰে হেইজন ছাত্ৰীয়ে তেতিয়া হলে এই স্কলাৰশ্বিপটো ৰিনিউ হ'ব তা মানে আৰু at least 75% এটেন্ডেন্স লাগিব ছাত্ৰ ছাত্ৰীজনীৰ আৰু লগতে কোৱা হৈছে কেনেকৈ আবেদন কৰিব এইটো পৰ্টেলতে আবেদন কৰিব পাৰিব www.directorate.highereducation.assam.gov.in আৰু 6 সেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু 3 অক্টোবৰ লৈকে এই আবেদন চলিব ঠিক আছে আবেদন কৰাৰ পিছত তেওঁলোকে প্ৰিন্ট আউট কৰিব লাগিব এপ্লিকেশনটো আৰু প্ৰিন্ট আউট কৰাৰ পিছত বাকি ডকুমেন্ট লগত গাঠি দি স্কুলৰ প্ৰিন্সিপাল বা ৰেজিষ্ট্ৰাৰৰ হাতত জমা দি আহিব লাগিব